অৱশেষত ডকাইতৰ নৃশংসতাৰ বলি হৈ মৃত্যু হ'ল নগাঁৱৰ মৰিকলঙৰ ৰূপৰেখা শইকীয়া। এটাই কথা মোৰ এটাই কথা, মোৰ তিৰোতাক যোনে হত্যা কৰিছে মই একো নকওঁ, তাৰপিছত মই চাই ল'ম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আজি এনেকুৱা এটা ঘটনা হৈ গৈছে। তেনে ক্ষেত্ৰত মই এটা কথাই মই কৈছোঁ যে মোৰ কণমানি শিশুটো বুলি কৈছোঁ মই, কণমানি শিশুটোক মোক কোনে চাব? মই মানে নোৱাৰো। I'm fighting আৰু মই এটা কথা কৈছোঁ যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো, কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছোঁ যে মোৰ স্থিতি অটল, মোৰ স্থিতি অটল। মোৰ এটা অটল বিশ্বাস মিডিয়াৰ ওপৰত, মিডিয়াই সেইটো সন্ধিক খান্দিব পাৰিব। মই এটা কথাই কৈ ৰাখিছোঁ, মিডিয়াই সন্ধিক খান্দিব পাৰিব। চিকিৎসকৰ ডিঙিত সোণৰ চেইন দেখি ধনী হোৱাৰ সপোন দেখিছিল ডকাইতে। আৰক্ষীৰ তদন্তত ওলাইছে নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ বিস্ফোৰক তথ্য। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চিকিৎসক ৰঞ্জিত শইকীয়াৰ ডিঙিত থকা গহনা চকুত পৰিছিল স্থানীয় ডকাইতৰ, আৰু স্থানীয় ডকাইতে ধাৰণা কৰিছিল এইগৰাকী চিকিৎসকৰ ঘৰত বহুত ধন অলংকাৰ পোৱা যাব। লগে লগে স্থানীয় ডকাইত উমৰ আলী মিণ্টু হুছেইনে খবৰ দিছিল লখিমপুৰৰ ডকাইত ৰাজিবুৰ ৰহমানক আৰু কৈছিল ইয়ালৈ আহিলে বহুত পইচা পাবি। আৰু কথামতেই ডকাইতৰ দলটোৱে পৰিকল্পনা কৰিলে আৰু চিকিৎসকগৰাকীক অনুসৰণ কৰিবলৈ ধৰে। আৰু 24 এপ্ৰিলত সুযোগ বুজি পুৱতি নিশা 3:30 ডকাইতৰ দলটোৱে চিকিৎসকগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ৰঞ্জিত শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াক ৰডেৰে আক্ৰমণ কৰে। ডকাইতৰ দলটোৱে ডিঙিৰ সোণৰ চেইন আৰু 1.5 লাখ টকা লুট কৰি নিয়ে, কিন্তু সোণৰ চেইনডাল আছিল নকল। পৰিত্যক্ত স্থানত উদ্ধাৰ কৰিছে তেজ লগা 2খনকৈ দা আৰু এটা বেগ। ডকাইত কেইটাৰ মোবাইলতো পাইছে ৰঞ্জিত শইকীয়াৰ ফটো। এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং আছিলে, আমি আৰু 3জনক আমি এপ্ৰিহেণ্ড কৰিছোঁ। এজন হৈছে ৰাজিবুৰ ৰহমান, তেখেতৰ ঘৰ নৰ্থ লখিমপুৰ, ৰেজাক আলী আৰু নুৰ হুছেইন আলী, তেওঁলোক 3জনৰে লখিমপুৰৰ হয়। আৰু ইয়াত লোকেল এটা এলিমেণ্ট যোনখিনি আমি এৰেষ্ট কৰিছোঁ সেইখিনিতো আছে। তো যোনটো আমি ফাৰ্ডাৰ গম পাইছোঁ তদন্ত কৰি, তেওঁলোকে ডকাইতি কৰি পেলাই মৰিকলঙৰ যোনটো ডাম্প এৰিয়া আছে তাতে 2খন দা থ্ৰ' কৰিছিলে আৰু বেগ এটা আছিলে তেওঁৰ ঘৰৰ পৰা আনি থ্ৰ' কৰি তেওঁলোকে গুৱাহাটী পিনে গৈছিলে, য'ত আমি পিছত টোল গেটৰ পৰা আমি গাড়ীখনৰ যোনটো ক্ৰাইমত ইউজ কৰিছিলে আমি গাড়ীখনো আমি চিজ কৰিছোঁ। গাড়ীখনৰ নাম্বাৰ হ'ল AR01M4013। AR01M4013 এই গাড়ীখন ইউজ কৰি সেইদিনাখন তেওঁলোকে ডকাইতিটো কৰিছিলে। আৰু আমি যোনখিনি গম পাইছোঁ, যোনটো সোণ আমাৰ ডক্টৰ চাহাবে পিন্ধিছিলে সেই সোণটো একচুৱেলি ৰিয়েল গ'ল্ড নাছিলে, তেওঁলোকে সেইটো ৰাস্তাত থ্ৰ' কৰি পেলাই গৈছে। আৰু আমি সেইটোতো আমি চাৰ্চ কৰি আছোঁ। আৰু তাৰ বাহিৰে তেওঁলোকে এৰাউণ্ড 1.5 লাখ টকা তেওঁলোকে ঘৰৰ পৰা নিয়া বুলি আমাৰ জনাইছে। আৰু তাৰ বাহিৰেও আমি তেওঁলোকৰ যোনখিনি মোবাইল চিজ কৰিছোঁ
তাতো আমি বহুত এভিডেঞ্চেছ পাইছোঁ যোনটো তেওঁ পিন্ধি আছিলে ডিঙিত গ'ল্ড সেইটোৰ এৰাউণ্ড সেই ডকাইতি হোৱা 4 ঘণ্টাৰ পিছত তেওঁৰ মোবাইলত আমি ফটো পাইছোঁ এইটো যোনটো আমি অ'নাৰৰ লগত এতিয়া ভেৰিফাই কৰিম আৰু সেইটোৱে হয় আমি বেলেগ ফটোটো আমি দেখিছোঁ আৰু তাৰ বাহিৰে আমি কালি 2খন দা চিজ কৰিছোঁ আপোনাৰ যোনটো মৰিকলং ডাম্প এৰিয়া আছে জাবৰ য'ত আমি পেলাওঁ তাতে তেওঁলোকে লিডিংটো ৰিকভাৰী কৰাইছে 2খন দা আৰু তাৰ বাহিৰে যোনটো দিনাৰাম ৰোড আছে য'ত ডকাইতি কাণ্ডটো ঘটনা হৈছিলে তাৰ অলপ আগত এটা গলি আছিলে তো তেওঁলোকে 10:30 বজাৰ পৰা তাতে চুকত এটা জেগাত লুকাই আছিলে আৰু আমি যোনজন এতিয়া এৰেষ্ট কৰিছোঁ নুৰ হুছেইন আলী তেখেতৰ চেণ্ডেলযোৰ তাতে আমি পাইছোঁ তো আমি গোটেইখিনি বস্তু আমি ফৰেঞ্চিকত পঠাম আৰু দা যোনখন চিজ হৈছে তাতো আমি কিবা ব্লাড ষ্ট্ৰেইন পাইছোঁ তো এইখিনি আমি ফৰেঞ্চিকত পঠাই গোটেই কেছটো আমি ভালকৈ চাৰ্জশ্বিট দিম উইদিন টাইম ফ্ৰেম আৰু তাৰ বাহিৰেও যিহেতু আজি মানুহগৰাকী ঢুকাইছে তো ইয়াতে আমাৰ মাৰ্ডাৰ ছেকশ্যনটো এড হ'ব যোনটো ডেকৰেটিভ মাৰ্ডাৰ হয় সেই ছেকশ্যনটো এড কৰি আমি বাকী কামখিনি খতম কৰিম ছাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আছে যিহেতু গতিকে গোটেইকেইজনক একগোট কৰি পেলাই গোটেই ডকাইতিৰ পৰিকল্পনাটো কোনে কৰিছিল ডকাইতি পৰিকল্পনা মানে এই তেখেতে যেতিয়া মানে ইলেকশ্যনৰ টাইমত যেতিয়া কেম্পেইনিং কৰি আছিলে তেখেতৰ এই গ'ল্ড চেইনটো যিটো তেওঁ ডাঙৰকৈ পিন্ধিছিলে যিটো পিছত যে অৰিজিনেল নহয় বুলি ওলালে সেইটো দেখি তেওঁলোকে এনেকুৱা এটা আশা কৰিছিলে যে তেখেতৰ মানে ঘৰত বহুত পইচা পাতি পাব এনেকুৱা এটা মানে আশা কৰি আহিছিলে যোনজন আমাৰ ৰাজিবুৰ ৰেহমান তেখেতক ইয়াৰ পৰা যোনে মাতিছিলে আমাৰ যোনখিনি ইয়াৰ লোকেল আছিলে তেওঁলোকে এই বস্তুটো কৈছিলে যে ইয়াত আহিলে তেওঁলোকৰ লাইফ বনি যাব বহুত টকা পাব কিন্তু ফাইনেলি যেতিয়া তেওঁলোকে মানে গোটেই ঘটনাটো কৰিলে তেতিয়া দেখিছে যে অনলি 1.5 লাখ টকাই পালে আৰু যোনটো ফোন আছিলে সেইটোও মানে অৰিজিনেল নাছিল এই ঘটনাৰ তদন্ত সম্পৰ্কে নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে জানিবলৈ দিয়ে যে লোমহৰ্ষক ডকাইতি কাণ্ডৰ সৈতে এটা আন্তঃজিলাত ডকাইতৰ দল জড়িত আছিল ইতিমধ্যে আৰক্ষীয়ে ডকাইতি কাণ্ডৰে জড়িত ৰাজিবুৰ ৰহমান ৰেজ্জাক আলী নুৰ হুছেইন আলী উমৰ আলী মিণ্টু হুছেইন আৰু নাজিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে লগতে জব্দ কৰিছে AR01 M4013 নম্বৰৰ এখন বাহন এই ডকাইতৰ দলটোৱে চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰৰ পাছফালে আহি খিৰিকীৰে বহু সময় জুপি চাই আছিল 1:30 পৰা 3:30লৈ শইকীয়া দম্পতীক অনুকৰণ কৰি আছিল ডকাইতৰ দলটোৱে তাৰ পাছতে ঘৰত প্ৰৱেশ কৰিয়ে ডকাইতে প্ৰথমে প্ৰহাৰ কৰিছিল চিকিৎসক ৰঞ্জিত শইকীয়াক ডকাইতৰ দলটোক দেখি পত্নী ৰূপৰেখা শইকীয়াই চিঞৰ বাখৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত পত্নীকো প্ৰহাৰ কৰে ডকাইতে ডকাইতৰ আক্ৰমণৰ পাছতে আঘাতপ্ৰাপ্ত অৱস্থাতেই ৰঞ্জিত শইকীয়াই প্ৰতিবেশীক জনাইছিল সমগ্ৰ ঘটনা প্ৰতিবেশী পৰিয়ালটোৱে ৰূপৰেখা শইকীয়াক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীক খবৰ দিয়ে তেওঁলোকে ঘৰৰ লক ব্ৰেক কৰিছিলে তেওঁলোকে ঘৰৰ যোনটো খিৰিকী আছিলে খিৰিকীটো চাইডে তেওঁলোকে পিছপিনেদি আহিছিলে মই যোনটো আপোনাক ক'লোঁ দিনাৰাম ৰোডৰ বেক চাইডে ৱাল এখন বগাই পেলাই ফ্ৰণ্ট চাইডে গাড়ী আহি থাকে পুলিচ থাকে তো বেক চাইডে আহি পেলাই তেওঁলোকৰ যোনখন খিৰিকী আছিলে খিৰিকীখনত তেওঁলোকে জুপি বহুত দেৰি চালে যোনটো আমি ষ্টেটমেণ্ট লওঁতে গম পাইছোঁ তেওঁলোকে 1:30 পৰা এৰাউণ্ড 3টা বজালৈকে মানে তেওঁলোকক ফ'ল' কৰি আছে কিন্তু আমাৰ ডক্টৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ 3টা বজালৈকে হোৱা নাছিলে তো কিবা তেওঁলোকে কথা পাতি আছিলে তো তেওঁলোকে ফ্ৰণ্ট চাইডে তাৰপিছত লকটো ব্ৰেক কৰি ভিতৰত যেতিয়া সোমালে তো প্ৰথমতে ডক্টৰক প্ৰহাৰটো কৰিছে এখন দাও দি পেলাই আৰু তেখেতৰ মিছেছে যেতিয়া মানে অকণমান চিঞৰ বাখৰ কৰিলে তেখেতো তেতিয়া তেওঁৰ ওপৰতো মানে এটেক কৰিছে ৰঞ্জিত শইকীয়াই কৈছিল যে প্ৰথম অৱস্থাত কংগ্ৰেছে কিবা এটা পলিটিকেল হেৰি বুলি কৈছে ঘটনাত আৰু লোক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ইতিমধ্যে তদন্তৰ বাবে SIT গঠন কৰা হৈছে আৰু অকণমান তদন্ত আমাৰ অকণমান বাকী আছে যে ইয়াত আৰু তেওঁৰ ঘৰৰ ওচৰ পাজৰৰ কোনোবা মানুহ এটা থাকিব পাৰে যোনে খবৰবিলাক দিছে তো এইখিনি আমাৰ উইদিন এ ভেৰি শ্বৰ্ট টাইম এইখিনি হৈ যাব ছাৰ সৰ্বমুঠ 6জনে আছিল নেকি এইটোত বেছি থাকিব বিকজ 5জনটো বাৰু ডকাইত ঘৰত সোমাইছিলে কিন্তু ইয়াৰ পিছতো যোনখিনি তেওঁলোকক এক্সিট কৰিবৰ কাৰণে যোনখিনি বস্তু আছিলে আৰু আগতে খবৰ দিয়া বা বাহিৰত অলপ চাই থকা কোনোবা আহিছে নেকি তো আমি ভাবোঁ যে ইয়াত 6জনতকৈ বেছি আছে তো এইখিনি আমি উইদিন টাইম ফ্ৰেম আমি কৰি ল'ম আমি বহুত আৰু এভিডেঞ্চেছ পাইছোঁ এইখিনি যাতে কোৰ্টত আমি ভালকৈ চাৰ্জশ্বিটটো দিব পাৰোঁ তো আমি ইয়াতে SIT এটাও বনাইছোঁ আমাৰ এডিশ্যনেল এছ পি আণ্ডাৰত তো এই কেছটো আমি উইদিন টাইম ফ্ৰেম আমি চাৰ্জশ্বিট কৰিম তেওঁলোকক জিম্মান লৈছে নেকি আমাৰ এতিয়া অলৰেডি 7 ডেজ জিম্মাত আমাৰ আছে তেওঁলোক
আৰু এজন কালি ৰাতি গধূলি আহি পাইছে যোনজন নুৰ হুছেইন আলী কালি ৰাতিত তেওঁক আমি লখিমপুৰৰ পৰা আনিছোঁ তেখেতক আমি আজি কোৰ্টত প্ৰডিউচ কৰি তেখেতক আমি জিম্মাৰ কাৰণে আমি প্ৰেয়াৰ কৰিলোঁ কোৰ্টত আগৰ যোনকেইজন আমি ধৰিছিলোঁ আপোনাৰ ডকাইটি হোৱা 2-3 দিন পিছতে তেখেত অলৰেডি জুডিচিয়েল কাষ্টডিত আছে আৰু যোনখিনি আমি লখিমপুৰৰ পৰা 2জন আগতে আনিছিলোঁ এজন লখিমপুৰ এজন ধেমাজি আৰু কালি এজন আনিছিলোঁ তেখেতক কালি আনিছোঁ তেওঁলোক আমাৰ কাষ্টডিত আছে তেওঁৰ ঘৰ লখিমপুৰৰ পৰা এতিয়া আমি লেটেষ্ট যোনজন 3জন ধৰিছিলোঁ ৰাজীবুৰ ৰেহমান ৰেজাক আলী আৰু নুৰ হুছেইন আলী 3জনৰে ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় ৰূপৰেখা শইকীয়াৰ হত্যাক লৈ এতিয়া উত্তাল হৈ আছে মৰিকলং দেওবাৰে মৃতদেহ ঘৰলৈ অনাৰ সময়ত একাংশ লোক ক্ষোভিত হৈ পথ অৱৰোধ কৰে ৰূপৰেখা শইকীয়াৰ হত্যাকাৰীক ফাঁচি দিয়ক গুলিয়াই মাৰক মৃত্যুৰ সলনি মৃত্যু বুলি আৰক্ষী প্ৰশাসনক দাবী জনায় এই ঘটনাৰ পাছতে সাধাৰণ ৰাইজে নিৰাপত্তাক লৈ আৰক্ষীক জবাবদিহি কৰাও দেখা যায় পূৰ্বেও নগাঁৱৰ এই অঞ্চলটোত এনে ডকাইতি ঘটনা সংঘটিত হৈ আহিছিল সঘনাই এনে অপৰাধজনিত ঘটনা সংঘটিত হৈ থকা দেখি এতিয়া ঘৰৰ ভিতৰতো অসুৰক্ষিত অনুভৱ কৰিব লগা হৈছে স্থানীয় লোকে ৰাইজৰ নিৰাপত্তাক লৈ এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম